এতিয়া প্ৰিজমটো কেনেকৈ কাম কৰে সেইটো জানিবলৈ হ'লে তোমালোকে এটা পুৰণা কথা এটা অলপ মনত পেলাই লোৱা। এইটো যদি গ্লাছৰ টুকুৰা এটা হয়, ইয়ালৈ যদি লাইটৰ ৰেডাল এফালৰ পৰা এফালে আহিছে, মনত পেলাই ল'লা হা, আমি পঢ়িছিলোঁ আগৰ চেপ্টাৰটোত। তাৰপাছত য'তে খুন্দা খায় তাতে আমি সদায় কি বনাওঁ? নৰ্মেলডাল। এতিয়া এইটো এয়াৰ হয়, এইটো পাতলা, আৰু এই গ্লাছৰটো অকণমান ডাঠ হয়। তো যেতিয়া পাতলা পৰা ডাঠলৈ সোমাইছে, ৰেডাল যেতিয়া এনেকৈ আহি পিনে সোমাইছে পাতলা পৰা ডাঠলৈ, সোমোৱাৰ লগে লগে য'তে লাগিব তাতে আমি নৰ্মেল আঁকিম। আৰু পাতলাৰ পৰা ডাঠলৈ যেতিয়া যাব তেতিয়া সি চেপ খাই যাব, সেইকাৰণে সি অলপ ইয়াৰ ওচৰলৈ আহি যায়। ইমানখিনি তোমালোকৰ মনত আছে নহয়? ঠিক আছে, ইমানখিনি যদি মনত আছে তেন্তে আমি প্ৰিজমটো বুজি পাম। চিম্পল বস্তু মনত থবা, পাতলাৰ পৰা ডাঠলৈ গ'লে সদায় চেপ খাই পিনে ওচৰলৈ আহি যায়। তো প্ৰিজমতো একদম ষ্টাৰ্টিংখিনি একদম একেই। এইটো গ্লাছৰ টুকুৰা এটা হয়, লাইট এটা আমি এইফালৰ পৰা এতিয়া আঁকিম। ঠিক আছে, লাইট এটা মই এইফালৰ পৰা আঁকিছোঁ, দেখি পাইছা চাগে আই থিংক। লাইট এটা মই এতিয়া এইফালৰ পৰা আঁকিছোঁ, এডাল লাইট ৰেডাল এইফালৰ পৰা আহি পিনে এইডোখৰ অলপ খুন্দা খাইছে। বেছি একো নাই হোৱা, লাইট ৰেডাল আহিলে লাইট ৰেডাল আহি পিনে ইয়াত খুন্দা খালি। ঠিক আছে, আমি য'তে খুন্দা খায় তাতে কি আঁকিছিলোঁ? নৰ্মেল। তো ইয়াতো য'তে খুন্দা খায় তাতে নৰ্মেল এটা আঁকিব লাগিব। তো নৰ্মেল কেনেকৈ আঁকে মনত আছে নহয়? একদম যিডোখৰ মাটিডোখৰ এনেকুৱা হৈ আছে ন, মাটিডোখৰ জেগাডোখৰ মাটি মানে কি আৰু তোমাৰ এই প্লেনটো, তাতে নৰ্মেলটো আঁকিব লাগিব। তো নৰ্মেলটো হৈ গ'ল এইডোখৰত। ঠিক আছে, অকণমান এনেকৈ চোৱা, মানে এইটো যেনেকৈ আমি নৰ্মেলডাল কেনেকুৱা আঁকে, এই গ্লাছটোৰ লগত একদম চিধা, এইটো নৰ্মেলডাল আমি গ্লাছটোৰ লগত একদম চিধাকৈ আঁকিব লাগিব। তো ৰেডাল আহিছিলে এইফালৰ পৰা আহি পিনে সোমালেহি। এতিয়া এইটো এয়াৰ হয়, এয়াৰ হয় মানে এইফালে কি হয়? এইফালে হয় তোমাৰ পাতলা, আৰু এইটো গ্লাছ হয়। গ্লাছ হ'লে কি হ'ব? অকণমান এই পাৰ্টটো অলপ ডাঠ হ'ব। গ্লাছ হয় ন এইটো, সেইকাৰণে ডাঠ হ'ব। ঠিক আছে, তো ৰেডাল আহি পিনে ইয়াৰ পৰা ইয়াত সোমাইছেহি, য'তে খুন্দা খাব তাতে আমি নৰ্মেলডাল আঁকিলোঁ একদম চিধাকৈ। এতিয়া পাতলাৰ পৰা ডাঠত গৈ সোমাইছেগৈ, তো ৰেডাল কি হ'ব? চেপ খাব, চেপ খাই পিনে নৰ্মেলৰ ওচৰলৈ আহি যাব। মনত আছে নহয়? সদায় পাতলাৰ পৰা ডাঠত যেতিয়া সোমায় ৰেডাল গৈ পিনে চেপ খাই পিনে নৰ্মেলৰ ওচৰলৈ আহি যায়। ডাঠত জেগা নাই ন, সেইকাৰণে চেপ খাই যায়, ওচৰলৈ আহি যায়। তো ইয়াতো পাতলাৰ পৰা যেতিয়া ডাঠলৈ আহিছে, এতিয়া ডাঠত খুন্দা খাইছে, তাত নৰ্মেল বনালোঁ। এতিয়া কি হৈ যাব? ৰেডাল চেপ খাই পিনে অলপ ওচৰলৈ আহি যাব। তো এইডোখৰত চেপ খাই পিনে সেই ৰেডাল কি হৈ যাব? অলপ ওচৰলৈ আহি গ'ল। তো এইফালে আহি গ'ল ৰেডাল। ঠিক আছে, এইখিনিলৈকে বুজি পালা? অ'কে, যদি ইয়ালৈকে বুজি পালা তেন্তে প্ৰব্লেম নাই। এতিয়া এইফালে দিলে, এতিয়া চোৱা ৰেডাল সেইফালে আহি পিনে ইয়াত আহি খুন্দা খালেহি। এতিয়া তোমালোকে মনত পেলোৱা আৰু এটা পাৰ্ট, আকৌ যদি আমাৰ বস্তু এটা এনেকুৱাকৈ যদি আছিলে, যদি ডাঠৰ পৰা পাতলালৈ গৈছিলে তেতিয়া কি হৈছিলে? চোৱা, য'তে খুন্দা খাই তাতে আমি নৰ্মেলডাল এনেকৈ বনাওঁ। এইটো গ্লাছটো ডাঠ, তাৰপৰা পাতলালৈ গৈছিলে। পাতলালৈ গ'লে সদায় কি হৈ যায়? দূৰলৈ মুকলিকৈ খোল খাই যায়। ৰাইট, মনত আছে নহয়? যেতিয়া ডাঠৰ পৰা যেতিয়া পাতলালৈ যায়, ডাঠ এটাৰ পৰা যেতিয়া পাতলাটোলৈ ওলাইছে, সি দূৰলৈ সদায় এনেকৈ যাবগৈ, মুকলি হৈ যাব, মানে নৰ্মেলৰ পৰা দূৰলৈ গুচি যাবগৈ। তো ইয়াতো এতিয়া ডাঠেদি গৈ আছে লাইটডাল, এতিয়া পাতলালৈ ওলাই যাব, মানে হাৱাটোলৈ ওলাই যাব। তো আকৌ এবাৰ ওৱান্স এগেইন আমাৰ ৰুলৰ মতে এতিয়া লাইটটো আমি এনেকৈ চাব লাগিব, যিডোখৰলৈকে একদম গ্লাছটো আছে গ্লাছটোৰ লগত সমানকৈ সদায় চাব লাগে হা। য'তে খুন্দা খাইছে তাতে আমি সদায় কি বনাওঁ? নৰ্মেলডাল বনালোঁ। য'তে খুন্দা খাইছে তাতে নৰ্মেলডাল বনাম। ঠিক আছে, তো ৰেডাল এনেকৈ আহিলে, আহি পিনে এডোখৰ খুন্দা খালে, নৰ্মেলটো ফালে অকণমান বেকা হৈ গ'ল। এতিয়া ডাঠে আহি আছে, এতিয়া পাতলালৈ ওলাই যাব। ডাঠৰ পৰা যেতিয়া পাতলালৈ যায়, এতিয়া ডাঠেদি আহিছে, এতিয়া পাতলালৈ ওলাই যাব। সদায় কি হয়? চেপ খাই যায় নে মুকলি হৈ দূৰলৈ যাবগৈ? ডাঠৰ পৰা পাতলালৈ গ'লে পাতলাটো থৈ পিনে সি মুকলি হৈ যাব, ফ্ৰী হৈ যাব, সেইকাৰণে সি সদায় দূৰলৈ গুচি যাবগৈ। তো এডাল নৰ্মেলৰ পৰা আঁতৰি যাবগৈ লাগিব। তো সি এবাৰ আঁতৰি পিনে এনেকুৱাকৈ গুচি গ'লগৈ। এইটোৱে কথা প্ৰিজিমৰ, তোমালোকে ইমানটো জানিলেই হৈ গ'ল। এইটোৱেই ডায়েগ্ৰাম তোমালোকে আঁকিব লাগিব। সেই বুলি এইবিলাক ডাঠ চাট পাতলা এইবিলাক আঁকি নিদিবা তোমালোকে, এইটো মই জাষ্ট ৰাফৰ কাৰণে দেখাইছোঁ। তো প্ৰিজিমৰ ডায়েগ্ৰামটো বেছিকেলি কি হ'ল? গ্লাছৰ টুকুৰা এটা আছে ইয়াত, লাইট ৰেডাল এইফালৰ পৰা আহিলে, এইফালৰ পৰা আহি পিনে য'তে খুন্দা খালে তাতে নৰ্মেলডাল বনালা। নৰ্মেলডাল বনোৱাৰ পাছত পাতলাৰ পৰা ডাঠত সোমাইছে, ডাঠত সোমালে সি চেপ খাই নৰ্মেলৰ ওচৰলৈ আহি যাব। তো নৰ্মেলৰ ওচৰলৈ আহি গ'ল, এইফালে গুচি গ'লগৈ। এতিয়া এইফালে আহি পিনে আকৌ সি ওলাই যাব লৈছে, য'তে খুন্দা খাব নৰ্মেল বনালা। এতিয়া ডাঠৰ পৰা পাতলালৈ ওলাই যাব, পাতলালৈ ওলাই গ'লে সি নৰ্মেলৰ পৰা আঁতৰি পিনে মুকলি হৈ যাবগৈ, সেইকাৰণে নৰ্মেলৰ পৰা আঁতৰি পিনে সি মুকলি হৈ গুচি গ'লগৈ। তো মেইন এক্সপ্লেনেশ্যনটো সেইটো, তোমালোকৰ বুকত সেইবিলাক এক্সপ্লেইন কৰি থকা নাই, এইটো মই জাষ্ট এটা এক্সপ্লেনেশ্যন দিছোঁ। এই পাৰ্টটো যদি তোমালোকৰ বুজিবলৈ অকণমান কমপ্লেক্স লাগিছে তেন্তে মই প্ৰিজিমটো ইয়াতকৈ অকণমান চিম্পলাৰ এটা এক্সপ্লেনেশ্যন ইয়াৰ নেক্সট ভিডিঅ'ত দি আছোঁ। কিন্তু মেইন ৰিজনটো, এই ডায়েগ্ৰামটো হোৱাৰ মেইন ৰিজনটো এইটো। কিন্তু তোমালোকে ইমান ভাবিব নালাগে যদি তোমালোকৰ অকণ কনফিউজন লাগে বা কিবা হয়। যাৰ এইখিনি লৈ পিনে অকণ কনফিউজন হৈ গৈছে যে ৰেডাল এইফালে কেলে আহিছে, এইফালে কেলে নাই যোৱা, এনেকুৱা কেলে হৈছে, এনেকুৱা কেলে নাই হোৱা, তোমালোকে টেনশ্যন নল'বা। ইয়াৰ নেক্সট ভিডিঅ'টোত মই একদম চিম্পলকৈ অকণমান বুজাই দিছোঁ। তোমালোকে এইটো যদি বুজি নাই পোৱা, সেইটো ভিডিঅ' চাই দিলে হৈ যাব, কাৰণ তোমালোকক যিমান দৰকাৰ হয় সিমানখিনি মই সিটো ভিডিঅ'ত দি আছোঁ। ঠিক আছে।